কাৰ্বি আংলং নামটো চেঞ্জ কৰিব লাগে বুলি ডিমাণ্ড কৰাটো আনকনষ্টিটিউচনেল। একজন IAS অফিচাৰ সি নাজানে নেকি? আজি প্ৰেছ মিটত আমি দুজন আছোঁ, একজনটো সঞ্জয় কেলিং এছিষ্টেণ্ট ছেক্ৰেটাৰী AFCC, আৰু মই আপোনালোকে জানে ডেনিয়েল তেৰণ AFCC পাব্লিক ছেক্ৰেটাৰী ছেক্ৰেটাৰী। আজি প্ৰেছ কনফাৰেন্সত মাতাটো হৈছে মানে মেইনটো APSLCৰ ওপৰত সিহঁতে পাব্লিকত মিছলিড কৰিবলৈ বিচাৰিছে। আগৰো একবাৰ আমি প্ৰেছ মিট পাতিছিলে, কিন্তু তেনেকুৱা APSLC বিলাক কিবা ক্লেৰিফিকেশ্যন দিব নেকি, কিবা ক'ব নেকি বুলি আমি ভাবিছোঁ নাই দিয়া। সেইকাৰণে আমি আৰু একবাৰ আজি প্ৰেছ মিট বহিবলৈ বাধ্য হৈছে। আৰু এটা হৈছে মানে কাৰ্বি আংলং নামটো চেঞ্জ কৰিব লাগে বুলি APSLC প্ৰচাৰ কৰিছে, কিন্তু আমি গোটেই কনষ্টিটিউশ্যন ষ্টাডি কৰিছোঁ, এইটো চেঞ্জ কৰাটো ঠিক নহ'ব, এইটো আনকনষ্টিটিউচনেল হ'ব। কাৰণ 6 শিডিউল paragraph 20 লিখা আছে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। এইটো 6 শিডিউলৰ কিতাপত, এইটো 6 শিডিউলৰ কিতাপ, আৰু এইটো হৈছে এক্সট্ৰাক্ট কপি মই প্ৰস্তুত কৰি পেলাই দিছে। ইয়াত লিখা আছে টেবুল পাৰ্ট 1 আইটেম নম্বৰ 2 কাৰ্বি আংলং ডিষ্ট্ৰিক্ট বুলি স্পেচিফিকেলি ক্লিয়াৰলি লিখা আছে। সেইকাৰণে এইটো কেনেকৈ চেঞ্জ কৰিব? ইয়াৰ কথাৰে কৈছে কাৰ্বি আংলং নামটো ৰিপ্লেচ কৰি পেলাই ট্ৰাইবেল লেণ্ডহে লিখিব লাগে বুলি কৈছে, দাবী কৰিছে, কিন্তু এইটো আনকনষ্টিটিউচনেল। একজন IAS অফিচাৰ সি নাজানে নেকি যে 6 শিডিউল paragraph 20 টেবুল পাৰ্ট 1 আইটেম নম্বৰ 2ত কাৰ্বি আংলং ডিষ্ট্ৰিক্ট বুলি ক্লিয়াৰলি লিখিছে বুলি সি গম পোৱা নাই নেকি? যদি গম পোৱা নাই, সি একজন IAS অফিচাৰ, ৰিটায়াৰ্ড অফিচাৰ, সি ভালকে ষ্টাডি কৰক, আপুনি ভালকে পঢ়ক। যদি সি জানি শুনিয়ে কৈছে তেখেতে এপলজাইজ কৰিব লাগে, কাৰণ এইটো আনকনষ্টিটিউচনেল। তেনেকুৱা আনকনষ্টিটিউচনেল ডিমাণ্ডটো ঠিক নহ'ব। ধৰক NSCN বিলাক ছভাৰেণ্টি খুজি আছে, এইটো আনকনষ্টিটিউচনেল। কনষ্টিটিউচনত তেনেকুৱা ছভাৰেণ্টি দিম বুলি লিখা নাই ন। ঠিক তেনেকুৱা ধৰণে জেআই কাঠাৰো মানে আনকনষ্টিটিউচনেল। কাৰ্বি আংলং নামটো চেঞ্জ কৰিব লাগে বুলি ডিমাণ্ড কৰাটো আনকনষ্টিটিউচনেল, এইটোৱে আমি ক'বলৈ খুজিছোঁ। আৰু এটা কথা হৈছে, তেখেতে কৈছে যে কাউন্সিলে ৰুলছ মানে বনা নাই, বা কাউন্সিল বহুত পাৱাৰ আছে, ষ্টেট পৰাও 6 শিডিউলহে বেছি ষ্ট্ৰং আছে, পাৱাৰ বহুত আছে, ইণ্ডিয়া প্ৰেচিডেণ্টেও ইণ্টাৰ কৰিব নোৱাৰে বুলি কৈছে। এইটো নহয়, এইটো সম্পূৰ্ণ মিছা। কাৰণ paragraph 15ত লিখা আছে, paragraph 15ত 6 শিডিউল paragraph 15ত লিখিছে যে যিকোনো এক্ট, যিকোনো ৰুলছ, যিকোনো ৰিজলিউশ্যন কাউন্সিল এডপ্ট কৰিলেও গভৰ্ণৰহে কেঞ্চেল কৰিব পাৰে বুলি ইয়াত লিখা আছে। মানে কি গভৰ্ণৰ বুলি কি বুলি বুজায়? কনষ্টিটিউশ্যনত যিকোনো জেগাত বা যিকোনো পেৰাগ্ৰাফত যদি গভৰ্ণৰ বুলি লিখা আছে, তাতে গভৰ্ণৰ নহয়, এইটো কাউন্সিল অফ মিনিষ্টাৰ মানে ষ্টেট গভৰ্ণমেণ্ট। সেইকাৰণে ইয়াত গভৰ্ণৰ যদি কাউন্সিলৰ ৰুলছ এক্টবিলাক যদি ছাছপেণ্ড কৰিব পাৰে বুলি লিখিছে, মানে কি আছাম গভৰ্ণমেণ্টে কেঞ্চেল কৰিব পাৰে এই কাউন্সিলৰ ৰুলছ বনোৱাবিলাক। তেতিয়াহ'লে কাউন্সিলৰ পাৱাৰটো ক্ষমতাটো ক'ত আছে? নাই। আৰু এটা হৈছে paragraph 16, তাততো paragraph 16ত ক্লিয়াৰলি লিখা আছে মানে গভৰ্ণৰহে যদি সি চিন্তা কৰে এইটো কাউন্সিলে ডিজলভ কৰিব লাগে বুলি সি ভাবে, ডিজলভ কৰিব পাৰে বুলি, তেতিয়াহ'লে কাউন্সিলৰ পাৱাৰ ক'ত আছে? ছিক্স শিডিউলৰ কাউন্সিলবিলাক পাৱাৰ ক'ত আছে? সেইটোৱে আমি APSLCত ক'বলৈ খুজিছোঁ। আৰু এটা কথাটো তেখেতে মানে সদায় মানে ৰিএলেকশ্যন বুলি কৈ আছে। আমি হাইকোৰ্টৰ কেছ দিছোঁ, 6 মাহ পাছততো ৰিএলেকশ্যন হ'ব বুলি কৈছে। 6 মাহটো ক'ত এতিয়া? এইটো 5 বছৰে শেষ হ'ব। সেইকাৰণে এইবিলাক কথাৰ পৰা মানে এই পাব্লিকত মানে জেআই কাঠাত গৈ মানে মিছলিড কৰিবলৈ বিচাৰিছোঁ। সেইকাৰণে তেনেকুৱাটো ঠিক নহ'ব। আপুনি আমাক ক্লেৰিফিকেশ্যন দিব নালাগে, কমচে কম APSLC পাব্লিকত কমচে কম তাৰ মানুহত অলপ ক্লেৰিফিকেশ্যন দিয়কচোন। কংগ্ৰেছতো দিব নালাগে, BJPতো দিব নালাগে, SCCতো দিব নালাগে ক্লেৰিফিকেশ্যনটো, কাৰণ তেখেতে 6 মাহ ভিতৰতে ইলেকশ্যনটো পাতিব নোৱাৰিলে।
পাৰ হৈ গ'ল টাইমটো সেইকাৰণে কমচে কম APSLC ছাপৰ্টাৰটো আপুনি ক্লেৰিফিকেশ্যন দিয়কচোন কিলে কৰিব পৰা নাই হাইকোৰ্ট কেছ দিছে বুলি কৈছে তেখেতে এই হাইকোৰ্ট তেখেতে কেছ কিলে পাৰ্চু কৰিব পৰা নাই বা কিলে সাহস কৰা নাই কোনোবা ব্লক কৰি দিছে নেকি APSLC মাজতে হাইকোৰ্ট কোনোবা ব্লক কৰাই দিছে নেকি নে টকা লৈ BJP পৰা হাইকোৰ্টত কেছ পাৰ্চু কৰা নাই নেকি এইবিলাক প্ৰশ্নহে আজি APSLC আমি সুধিবলৈ বিচাৰিছোঁ এইবিলাকে হ'বনে